নমস্কাৰ নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আসাম ষ্টেটৰ যিকোনো এক্সামৰ কাৰণে লাগিলে হওক ADRE, আসাম পুলিচ, গ্ৰেড 3, গ্ৰেড 4, APSC ফৰেষ্ট বা কম্পিটিটিভ এক্সামৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে বা ADRE 3.0 কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেন্তে এই ভিডিঅ'টো হেল্পফুল হ'ব, যিটোত মষ্ট GK MCQজৰ এইটোতে ছেকেণ্ডটো পাৰ্ট হয়। ফাৰ্ষ্ট পাৰ্টটো আপোনালোকে চাই ল'ব পাৰিব। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই পাৰ্টটোত আমি হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, এনভাইৰনমেণ্টেল সকলোৰে কিছুমান ইম্পৰ্টেণ্ট MCQs ডিছকাছ কৰিম। ইয়াৰ কাৰণে আপোনালোকে চাই থাকিব। এতিয়া প্ৰথম যদি চাবলৈ যাওঁ তেন্তে প্ৰথম যিটো কুৱেশ্যন আহিলে, হুইচ আহোম কিং ইন্ট্ৰডিউচ দ্য পাইক ছিষ্টেম ইন এ ৱেল অৰ্গেনাইজড মেনাৰ। কোন আহোম ৰজাই পাইক ব্যৱস্থাৰ সুসংগঠিত ৰূপ দিছিল? আহোমৰ দিনত পাইক প্ৰথা আছিলে। পাইক প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিলে? চুকাফা, প্ৰতাপসিংহ, চুহুংমুং নে ৰুদ্ৰসিংহ? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে চুহুংমুং। স্বৰ্গদেউ চুহুংমুঙে পাইক প্ৰথাৰ সৃষ্টি কৰিছিলে। এতিয়া আহিলে নেক্সট কুৱেশ্যনটোলৈ, যিটো নেক্সট কুৱেশ্যনটো হৈছে দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন ইন হুইচ ইয়েৰ? ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল? অপশ্যনকেইটা দি থোৱা আছে 1824, 1825, 1826 নে 1827। আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন চি, 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিলে। নেক্সট আহিলোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো আহিলে, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হায়েষ্ট লিটাৰেচি ৰেট একৰ্ডিং টু চেঞ্চাছ 2011? একচুৱেলি কি হয়, বৰ্তমান সময়ত এতিয়া আকৌ পুনৰ লোকপিয়ল হ'ব বুলি কৈ আছে। চ' লোকপিয়লৰ কুৱেশ্যনছ অহা বহুত চান্স আছে। 2011 চনৰ হয়তো নাহিব পাৰে, 21 চনৰো আহিব পাৰে। চ' আপোনালোকে মনত ৰাখিব, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক হয়? কামৰূপ মেট্ৰ', যোৰহাট, শিৱসাগৰ নে ডিব্ৰুগড়? বা বৰ্তমান সময়ত কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ বেছি হয় তাৰ কুৱেশ্যনছ আহিব পাৰে। আৰু ইয়াৰ যদি চাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ, কামৰূপ মেট্ৰ' সাক্ষৰতাৰ হাৰ বেছি আছিলে 2011ত। নেক্সট আহিছে, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু বিকাম চিফ জাষ্টিছ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া কোন হয়? প্ৰথম অসমীয়া ন্যায়াধীশ কোন হৈছে? ৰঞ্জন গগৈ, HR খান্না, BK মুখাৰ্জী নে AM আহমাদী? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো আমি জানো যে ৰঞ্জন গগৈ। ৰঞ্জন গগৈ হৈছে প্ৰথমজন ন্যায়াধীশ। নেক্সট কুৱেশ্যন আহিলে, হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ ফাণ্ডামেণ্টেল ডিউটিজ? ভাৰতৰ সংবিধানৰ কোন অনুচ্ছেদত মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে? মৌলিক কৰ্তব্য আৰ্টিকল 48A, আৰ্টিকল 51A, আৰ্টিকল 32 নে আৰ্টিকল 21? আৰু এই চাৰিটাৰ ভিতৰত যদি চাবলৈ যাওঁ তেন্তে অপশ্যন বিটো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব, আৰ্টিকল 51A আছে। নেক্সট কুৱেশ্যন আহিলে আমি, দ্য বেটল অফ শৰাইঘাট ৱাজ ফট হুইচ ইয়েৰ? শৰাইঘাট যুদ্ধ কোন চনত হৈছিলে? 1667 চন, 1671 চন, 1676 চন নে 1681 চন? আৰু ইয়াত যদি আমি চাবলৈ যাওঁতে বেটেল অফ শৰাইঘাটখন এখন আহোমৰ এখন ডাঙৰ ৰণ হয়। আৰু বেটেল অফ শৰাইঘাট কিমান চনত হৈছিলে? 1671ত বেটেল অফ শৰাইঘাট অনুষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যন আহিলে, হু লিড দ্য আহোম ফৰ্চেছ ইন দ্য বেটেল অফ শৰাইঘাট? শৰাইঘাটৰ যুদ্ধত আহোম সেনাবাহিনীক কোনে নেতৃত্ব দিছিল? অপশ্যনকেইটা আছে লাচিত বৰফুকন, অপশ্যন বি চিলাৰায়, অপশ্যন চি পূৰ্ণানন্দ বৰগোহাঁই আৰু অপশ্যন ডি হৈছে গদাধৰ সিংহ। আৰু আমি জানো যে ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন এ, লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধত আহোমৰ নেতৃত্ব দিছিলে। নেক্সট কুৱেশ্যন আহিলে, হুইচ ইজ দ্য অল্ডেষ্ট অইল ৰিফাইনেৰী ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো হয়? ডিগবৈ, বঙাইগাঁও, নুমলীগড় নে বাৰুৱানী ৰিফাইনেৰী? চ' ইয়াত যদি আমি চাবলৈ যাওঁতে ডিগবৈটো হৈছে এছিয়াৰ প্ৰথমটো হয়। একদম পুৰণি তেল হয় ডিগবৈ ৰিফাইনেৰীটোৱে, সেইটো এটা মনত ৰাখিব। নেক্সট কুৱেশ্যন আহিলে, আছাম শ্বেয়াৰ এন ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হাউ মেনি কাণ্ট্ৰিজ? অসমৰ সীমা কিমানখন বিদেশী ৰাষ্ট্ৰৰ সৈতে সংলগ্ন হৈছে? অসমে কিমানখন বিদেশী ৰাষ্ট্ৰৰ সৈতে ইয়াৰ সীমা ভাগ বতৰা কৰে? অপশ্যন এ 1, অপশ্যন বি 2, অপশ্যন চি 3, অপশ্যন ডি 4। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি, দুখনৰ লগত। আৰু সেই দুখন কি হৈছে? ভূটান আৰু বাংলাদেশ। চ' এইটো কথা মনত ৰাখিব। নেক্সট কুৱেশ্যন আহিলে, দ্য 6th শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ? ভাৰতীয় সংবিধানক 6ষ্ঠ অনুসূচীত কি উল্লেখ আছে সেইটো সুধিছে। লেংগুৱেজৰ বিষয়ে আছে, পঞ্চায়তৰ বিষয়ে আছে নে ট্ৰাইবেল এৰিয়াছ এডমিনিষ্ট্ৰেশ্যন আছে নে ইলেকশ্যনৰ বিষয়ে আছে?
আৰু এটা যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন সি ট্ৰাইবেল এৰিয়াছ এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ে উল্লেখ আছে ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুসূচীত নেক্সট কোৱেশ্চন আহিলে হু ওয়াজ নোন এজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় চন্দ্ৰগুপ্ত মৌৰ্য সমুদ্ৰগুপ্ত অশোকা নে হৰ্ষবৰ্ধন ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় যদি চাওঁ তেন্তে ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় নেক্সট কোৱেশ্চন আহিলে হুইচ ৰিভাৰ ফ্ৰম দ্য ৱৰ্ল্ড লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড মাজুলী পৃথিৱীৰ সৰ্ববৃহৎ নদীৰ মাজুলী কোন নদীয়ে গঠন কৰিছে ইয়াত ক'ত আছে হেতু সোধা নাই কোন নদীয়ে গঠন কৰিছে হেতু সুধিছে বৰাক সোৱণশিৰি ব্ৰহ্মপুত্ৰ নে মানস আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু আমি জানো যে ব্ৰহ্মপুত্ৰ নদীৰ মাজতে আছে মাজুলী নদীদ্বীপ নেক্সট কোৱেশ্চন আহিলে হুইচ আছামিজ সাইন্টিষ্ট ৰিচিভড ইন শান্তি স্বৰূপ ভটনাগৰ এৱাৰ্ড ইন ফিজিক্স ফাৰ্ষ্ট পদাৰ্থ বিজ্ঞানত শান্তি স্বৰূপ ভটনাগৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া বিজ্ঞানী কোন হয় অপচন কেইটা দিয়া আছে জিতেন্দ্ৰনাথ গোস্বামী অমলেন্দু কৃষ্ণ হোমেন বৰগোহাঁই নে ধ্ৰুৱজ্যোতি শইকীয়া আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে জিতেন্দ্ৰনাথ গোস্বামী নেক্সট কোৱেশ্চন আহিলে দ্য হেডকোৱাৰ্টাৰ অফ NRL ইজ লোকেটেড এট NRLৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ডিগবৈ গুৱাহাটী নুমলীগড় নে বঙাইগাঁও আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে NRL নুমলীগড় হয় NRL মানে কি হয় নুমলীগড় ৰিফাইনাৰী লিমিটেড নেক্সট কোৱেশ্চনলৈ আমি আহিছো হুইচ মোগল কিং আৰ্মছ ওয়াজ ডিফিটেড এট হৰাইঘাটত কোন মোগল সম্ৰাট সেনাবাহিনীক পৰাজিত হৈছিল যি হৰাইঘাটৰ যুদ্ধ হৈছিল 1671 চনত য'ত আহোমৰ লাচিত বৰফুকনে প্ৰতিনিধিত্ব কৰিছিল তাত কোন মোগল সম্ৰাট সেনাবাহিনী পৰাজিত হৈছিল হেতু সুধিছে আকবৰৰ সেনাবাহিনী শাহজাহান ঔৰংগজেব নে জাহাংগীৰৰ আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যেটো কাৰেক্ট আনসাৰ হৈছে অপচন সি ঔৰংগজেবৰ সেনাবাহিনী আহোমৰ হাতত পৰাজিত হৈছিল আৰু আহোমে কিমান বাৰ ডিফিটেড কৰিছিল 17 বাৰ নেক্সট কোৱেশ্চন আহিলে হু ওয়াজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল হেতু সুধিছে ৰাজেন্দ্ৰ প্ৰসাদ চি ৰাজাগোপালাচাৰী মাউণ্টবেটেন নে নেহেৰু আৰু প্ৰথম গভৰ্ণৰ জেনেৰেলৰ কথা যদি আহে তেন্তে ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব হৈছে ডক্টৰ মাউণ্টবেটেন হয় একচুয়ালি ভুল হৈছে ইয়াত অপচন বি টো নহয় একচুয়ালি মাউণ্টবেটেনে হৈছে ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল হয় চি ৰাজাগোপালাচাৰী একচুয়ালি টাইপিং মিষ্টেক হৈছে এটো নেক্সট কোৱেশ্চন আহিলে দ্য আছাম একৰ্ড ওয়াজ সাইন ইন হুইচ ইয়াৰ অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল 1983 1984 1985 নে 1986 আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন সি 1985 ত অসম চুক্তি স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চন আহিলে হুইচ ইজ দ্য লাৰ্জেষ্ট ওয়াইল্ড লাইফ চেঞ্চুৰী ইন আছাম অসমৰ সৰ্ববৃহৎ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন হয় পবিতৰা চক্ৰশিলা সোণাই ৰূপাই নে মানস এই চাৰিখনৰ ভিতৰত যদি চাওঁ তেন্তে সোণাই ৰূপাইখনে হৈছে ডাঙৰ অভয়াৰণ্য এতিয়া আহিলে নেক্সট কোৱেশ্চনলৈ দ্য হেডকোৱাৰ্টাৰ অফ ASEAN ইজ লোকেটেড ইন এছিয়ানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হেতু সুধিছে বেংকক জাকাৰ্টা মানিলা নে ছিংগাপুৰ আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে জাকাৰ্টাতে ইয়াৰ মুখ্য কাৰ্যালয় নেক্সট কোৱেশ্চন আহিলে হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য হাইয়েষ্ট ফৰেষ্ট কভাৰ পাৰ্চেন্টেজ ভাৰতৰ কোন ৰাজ্যত বনাঞ্চলৰ শতাংশ সৰ্বাধিক হয় অৰুণাচল প্ৰদেশ মিজোৰাম মেঘালয় নে নাগালেণ্ড আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে মিজোৰামত সৰ্বাধিক আছে এই যে অপচন 4টা আছে তাৰ ভিতৰত মিজোৰামত সৰ্বাধিক আছে নেক্সট কোৱেশ্চন আহিলে হু ৰোড দ্য বুক আইনি আকবৰীখন কোনে লিখিছিলে আবুল ফজল বদনী আমিৰ খুসৰো নে ফৈজি আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে আইনি আকবৰীখন কোনে লিখিছিলে আবুল ফজল নেক্সট কোৱেশ্চন আহিলে হুইচ ইণ্ডিয়ান কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এডেড ফাণ্ডামেণ্টেল ডিউটিজ কোন সংবিধান সংশোধনৰ জৰিয়তে মৌলিক কৰ্তব্য সংযোজন কৰা হৈছিল একচুয়ালি কিমানতম এমেণ্ডমেণ্টত সংযোজন কৰা হৈছিল হেতু সুধিছে 42nd এমেণ্ডমেণ্ট 44th এমেণ্ডমেণ্ট 52 এমেণ্ডমেণ্ট নে 61st এমেণ্ডমেণ্ট আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে 42nd এমেণ্ডমেণ্ট এক্ট নেক্সট কোৱেশ্চন আহিলে দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দ্য ব্ৰহ্মপুত্ৰ ইন আছাম অসমত ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনদী কোনখন হয় মানস ধনশিৰি সুবনশিৰি নে কপিলী আৰু ইয়াত যদি আমি চাবলৈ যাওঁ অসম ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনদীখন কোনখন হয় এখন হৈছে সুবনশিৰি
নেক্সট কুৱেশ্যন আহিলে হুইচ কাণ্ট্ৰি ইজ ন'ন এজ দ্য লেণ্ড অফ থাণ্ডাৰ ড্ৰেগন ব্ৰজ ড্ৰেগনৰ দেশ বুলি কাক কোৱা হয় থাণ্ডাৰ ড্ৰেগন বুলি কাক কোৱা হয় একচুৱেলি নেপাল ভূটান মংগোলিয়া নে ম্যানমাৰ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ ভূটানক কোৱা হয় নেক্সট কুৱেশ্যন আহিলে হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপেণ্ট অফ দ্য ভাৰত ৰত্ন লাভ কৰা প্ৰথম ব্যক্তি কোন হয় যি অপশ্যন 4টা দিয়া আছে তাৰ ভিতৰত কোনে ভাৰত ৰত্ন প্ৰথম লাভ কৰিছিলে সেইটো সুধিছে ডক্টৰ এছ ৰাধাকৃষ্ণন চি ৰাজাগোপালাচাৰী চি ভি ৰমন নে অল অফ দ্য এবভ আৰু ইয়াত যদি চাওঁ তেন্তে অল অফ দ্য এবভ হয় নেক্সট যদি চাবলৈ যাওঁ হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখনক কোৱা হয় অসমত যদি চাওঁ তেন্তে ব্ৰহ্মপুত্ৰখন হয় কিন্তু পৃথিৱীৰ ক্ষেত্ৰত কোনখন লংগেষ্ট ৰিভাৰ হয় আমাজন নীল য়াংগতি নে মিছিছিপি আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ হৈছে নীল নদীখন হৈছে আটাইতকৈ দীঘল নদী নেক্সট কুৱেশ্যন আহিলে হু ইজ কল্ড দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতৰ সংবিধানৰ জনক বুলি কাক কোৱা হয় জৱাহৰলাল নেহেৰু বি আৰ আম্বেদকাৰ ৰাজেন্দ্ৰ প্ৰসাদ নে বল্লভ ভাই পেটেল আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন বি আৰ আম্বেদকাৰক কোৱা হয় নেক্সট কুৱেশ্যন আহিলে হুইচ আছাম ডিষ্ট্ৰিক্ট ইজ ন'ন এজ ৰাইচ বল অফ আছাম অসমৰ ধানৰ ভঁৰাল বুলি কোনখন জিলাক কোৱা হয় ধানৰ ভঁৰাল বুলি কোনখনক কোৱা হয় যোৰহাট নগাঁও বৰপেটা গোলাঘাট আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে নগাঁৱক ধানৰ ভঁৰাল বুলি কোৱা হয় নেক্সট কুৱেশ্যন আহিলে দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ডাইৰেক্টেড বাই জয়মতীখন কোনে পৰিচালনা কৰিছিল ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা ফণী শৰ্মা নে নিপ বৰুৱা আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কুৱেশ্যন আহিলে হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য হায়েষ্ট এৰিয়া মাটিকালি অনুসৰি ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন হয় মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ ৰাজস্থান নে উত্তৰ প্ৰদেশ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ৰাজস্থান মাটিকালিৰ হিচাপত আটাইতকৈ ডাঙৰ দেশ চ' এই ভিডিঅ'টোত এইকেইটাই আছিলে যিকেইটাই আপোনালোকক ADRE 3.0 আছাম পুলিচ SI কনষ্টেবল APRO হওক বা ফৰেষ্ট হওক APSC ফৰেষ্ট গাৰ্ড গ্ৰেড 3 গ্ৰেড 4 আছাম টেট বা DLED এণ্ট্ৰেঞ্চ হওক বা BEd এণ্ট্ৰেঞ্চ সকলো ধৰণৰ কম্পিটিটিভ এক্সামত হেল্পফুল কৰিব চ' ইমানেই আছিলে ভিডিঅ'বোৰ যদি চাই ভাল পালে লাইক কৰিব আমাৰ ইউটিউব চেনেলটো ফ'ল' কৰিব নাপাহৰিব আৰু আমাৰ এটা ফেচবুক পেজো আছে মাধুৰ্য গগৈ বুলি তাত গৈও আপোনালোকে চাব পাৰিব ইমানেই আছিলে ধন্যবাদ